যোৰহাটলৈ কোনজন আহোম স্বৰ্গদেৱে স্থানান্তৰিত কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গৌৰীনাথ সিংহ। উত্তৰ পূব ভাৰতৰ একমাত্ৰ সাংস্কৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰখনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চৰাইদেউ। চৰাইদেৱে এইবাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্থান পাইছে। মূলা গাভৰু কাৰ পত্নী আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফাচেংমুং বৰগোহাঁই। পকী ঘৰটো কাৰ লগত সম্পৰ্কিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগত সম্পৰ্কিত। ডিস্কভাৰী অফ ইণ্ডিয়া কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জৱাহৰলাল নেহৰু। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনজন মোগল সম্ৰাটৰ মৃত্যুৰ পাছত মোগল শাসনকাল ক্ৰমে শেষ হৈ আহিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঔৰংজেব। এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডিগবৈ। মূলা গাভৰুৱে কাৰ বিৰুদ্ধে যুদ্ধ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তুৰ্বকৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। ভগদত্তৰ জীয়েকৰ নামটো কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভানুমতী। অভিৰুচি ক্ৰীড়া দিৱস অসমৰ কোনজন খেলুৱৈৰ লগত সম্পৰ্কিত? ভোগেশ্বৰ বৰুৱাৰ লগত সম্পৰ্কিত। তেওঁ এজন দৌৰবিদ আছিল। ৩ ছেপ্টেম্বৰ তাৰিখে এই উৎসৱ পালন কৰা হয়। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে মহাত্মা গান্ধীৰ অটোবায়োগ্ৰাফিখনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ। এইখন অমীয় কুমাৰ দাসে মোৰ সত্য অন্বেষণৰ কাহিনীৰূপে অসমীয়ালৈ অনুবাদ কৰিছিল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অসম এছ'চিয়েশ্যন কোন চনত গঠন কৰা হৈছিল? 1903 চনত গঠন কৰা হৈছিল। হস্তি বিদ্যাৰ্ণৱ কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সুকুমাৰ বৰাকাইতে লিখিছিল। জালিয়ানাৱালাবাগ কোন চনত সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1919 চনত। এই জালিয়ানাৱালাবাগ ঠাইখন পঞ্জাৱত অৱস্থিত। প্ৰথম অসমীয়া চুটিগল্পৰ জনক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পাতালপুৰী। লোকপ্ৰিয় কোন? লোকপ্ৰিয় হৈছে গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি কোনে দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জীয়াৰাম দলতৰামে দিছিল। চাৰ্চৰ মুখ্য কাৰ্যালয় কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাঠমাণ্ডু অৰ্থাৎ নেপালত অৱস্থিত। আজিৰ অন্তিমটো প্ৰশ্ন হৈছে পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ বৰষুণ হোৱা ঠাইখনৰ নাম ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মৌচুনৰাম। মৌচুনৰাম মিজোৰামত অৱস্থিত। ধন্যবাদ।